নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনাৰ দেহত যদি পানীৰ পৰিমাণ কমি গৈছে, আপুনি যদি ডিহাইড্ৰেশ্যনত ভুগি আছে, লাগিলে সি মাইল্ড ডিহাইড্ৰেশ্যন হওক বা চিভিয়াৰ ডিহাইড্ৰেশ্যন হওক, আপোনাৰ যদি দেহত পানীৰ পৰিমাণ কমি গৈছে, দেহত যদি আপোনাৰ প্ৰয়োজনীয় পানীৰ অভাৱ ঘটিছে, তেতিয়াহ'লে আপোনাৰ কি ধৰণৰ লক্ষণত আপুনি গম পাব যে আপোনাৰ দেহত পানীৰ পৰিমাণ কমি গৈছে। আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দেহত যদি এগৰাকী ব্যক্তিৰ পানীৰ পৰিমাণ কমি গৈছে, অৰ্থাৎ যদি ব্যক্তিগৰাকী ডিহাইড্ৰেশ্যনত ভুগি আছে, ব্যক্তিগৰাকী বাৰে বাৰে পিয়াহ লাগিব, পানী খাই উঠাৰ পিছতে অকণমান পিছত আকৌ পানী তেখেতৰ পিয়াহ লাগিব, ওঠ ফাটিব পাৰে, ব্যক্তিগৰাকী ওঠ ফাটিব, ব্যক্তিগৰাকী মূৰৰ বিষ অনুভৱ কৰিব, বাৰে বাৰে আপোনাৰ ব্যক্তিগৰাকী মূৰৰ বিষ হৈ থাকিব পাৰে, ব্যক্তিগৰাকী পেচাব জ্বলা পোৰা কৰিব, পেচাব কৰোঁতে জ্বলন বা পুৰণ অনুভৱ কৰিব, ব্যক্তিগৰাকী হাৰ্টবিট ফাষ্ট হৈ যাব, বুকু ধপধপনি বাঢ়িব, আপোনাৰ স্কিন শুকান হৈ যাব, ছাল আপোনাৰ শুকান হৈ যাব, ড্ৰাই হৈ যাব। এই লক্ষণসমূহ যদি আপোনাৰ গাত দেখা দিছে, পৰিস্ফুট হৈছে, তেতিয়াহ'লে গম পাব যে আপোনাৰ দেহত পানীৰ অভাৱ ঘটিছে। আপুনি পানী পৰিমাণটো বঢ়োৱা আপোনাৰ খুবেই প্ৰয়োজন। এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়ে আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।